নমস্কাৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ ক্যান্সাৰ আছে নেকি আপোনালোকৰ যদি ক্যান্সাৰ আছে তেনেহলে এই ভিডিঅটো মিছ নকৰিব এই ভিডিঅটো এতিয়াই চাওক ক্যান্সাৰক লৈ গুৱাহাটীৰ জিএমচিয়ে কৰিলে কেইবাটাও ডাঙৰ মন্তব্য ৰাজ্যবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ মাধমাৰ বৃদ্ধি পালে ক্যান্সাৰ ৰোগৰ চিকিৎসাৰ খৰচ জিএমচিৰ কৰ্কট হাস্পাতাললৈ গলে জুৰুলা হৈ পৰিব আপুনি অভাৱনীয় হাৰত বৃদ্ধি পাইছে ক্যান্সাৰৰ চিকিৎসাৰ মাচুল ৰোগীৰ বিছনাৰ মাচুল 200 টকাৰ পৰা 600 টকালৈ বৃদ্ধি কৰিছে তেজ পৰীক্ষাৰ মাচুল 60% পৰ্যন্ত পাইছে বৃদ্ধি মাৰ্কাৰ ষ্টেচৰ মাচুল 900 টকাৰ পৰা 2000 টকালৈ বৃদ্ধি কৰিছে কেটলজি টেষ্টৰ মাচুল 650 টকালৈ পাইছে বৃদ্ধি বায়োপসি টেষ্টৰ মাচুল 1000 টকাৰ পৰা 2700 টকালৈ কৰিছে বৃদ্ধি ৰাজ্যবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ মাধমাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ অসমৰ বানাক্ৰান্তৰ বাবে সাহায্য মুকলি কৰিলে সলমান খানে উজনি অসমৰ বন্যত্বক সহায় কৰিবলৈ আগবাঢ়ি আহিলে বলিউডৰ অভিনেতা সলমান খানে প্ৰয়োজনীয় সকলো সামগ্ৰী বিতৰণ কৰিবলৈ সাজু হৈছে সলমান খানে উজনি অসমৰ বন্যত্বক সহায় কৰিবলৈ আগবাঢ়ি আহিল বলিউডৰ অভিনেতা সলমান খানে প্ৰয়োজনীয় সকলো সামগ্ৰী বিতৰণ কৰিবলৈ সাজু হৈছে সলমান খানৰ এনজিঅ বিং হিউমেনৰ সহযোগত চলিব সাহায্যৰ অভিযান তাৎক্ষণিকভাৱে খাব পৰাকৈ প্ৰেৰণ কৰিব ৰেডি টু ইট পেকেট শিৱসাগৰত প্ৰথমতে বিতৰণ কৰিব এই পেকেটসমূহ গুৱাহাটীৰ পৰা পেকেটসমূহ পেকেটিং কৰা প্ৰেৰণ কৰিব শিৱসাগৰলৈ অসমৰ বানাক্ৰান্তৰ বাবে সাহায্য মুকলি কৰিলে বলিউডৰ অভিনেতা সলমান খানে এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ মাত্ৰ 48 ঘণ্টাৰ পিছতে 40 লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন 1250 টকাতকৈ হ্ৰাস পাব পাৰে এইবাৰ অৰুণোদয়ৰ পৰিমাণ উজনিৰ বান পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টতে সোমাব অৰুণোদয়ৰ ধন উজনিৰ বান বিধ্বস্ত 8 জিলাৰ হিতাধিকাৰীক প্ৰদান কৰা হ'ব অধিক অৰুণোদয়ৰ ধন এইবাৰৰ 4 জিলাৰ অৰুণোদয়ৰ হিতাধিকাৰীয়ে পাব 2500 টকাকৈ অৰুণোদয় হিতাধিকাৰীয়ে চৰকাৰৰ এই সিদ্ধান্ত বুজি পাব মুখ্যমন্ত্ৰীয়ে আশা কৰিছে মাত্ৰ 48 ঘণ্টাৰ পিছতে 40 লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন উজনিৰ বানাক্ৰান্ত লোকসকলৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও লৈছে পদক্ষেপ উজনিৰ বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে 11টা ডাঙৰ ঘোষণা বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে লাভ কৰিব সৰ্বমুঠ 9 লাখ টকা 4 লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পাব অতিৰিক্ত 5 লাখ টকা বানে সৰ্বশান্ত কৰা প্ৰতিটো পৰিয়ালে সামূহিকভাৱে পাব 15000 টকা 4 পৰা 5 দিনৰ ভিতৰতে লাভ কৰিব এই ধনৰাশিসমূহ বানে বিধ্বস্ত কৰা 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকা বানপীড়িত ছাত্ৰ ছাত্ৰীক পুনৰ দিয়া হ'ব বিনামূলীয়া পাঠ্যপুথি আৰু লগতে ইউনিফৰ্ম উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীক দিয়া হ'ব 1000 টকা স্নাতকৰ পৰ্যায়ৰ শিক্ষাৰ্থীক দিয়া হ'ব 3000 টকা বিশ্ববিদ্যালয় শিক্ষাৰ্থীক দিয়া হ'ব 5000 টকা বানে হেক কৰা চাৰ্টিফিকেট মাৰ্কশ্বিট বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা উজনিৰ বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে এই বৃহৎ 11টা ঘোষণা এই মুহূৰ্তৰ আনটো খবৰ আৰক্ষী জোৱানৰ এটা লজ্জাজনক ঘটনা নিচাত মাতাল হৈ কাৰ্যালয়ৰ ভিতৰতে প্ৰস্ৰাৱ কৰিলে এজন আৰক্ষীৰ জোৱানে ৰেলৱে বিভাগৰ টিকট শাখাৰ কাৰ্যালয়তে প্ৰস্ৰাৱ কৰিলে এএছআইজনৰ নিচাত মাতাল হৈ এই কৰ্ম কৰে আৰক্ষীৰ জোৱানজনে হুৰাৰ ৰাগীত কথা ক'বই পৰা নাছিল এএছআইজনে গোৱালিয়াৰত এই ঘটনা ৰেকৰ্ড কৰিছে এজন টিচিয়ে নিচাত মাতাল হৈ কাৰ্যালয়ৰ ভিতৰতে প্ৰস্ৰাৱ কৰিলে আৰক্ষীৰ জোৱান এজনে